যোৰহাটৰ কাৰণে ভাল খবৰ আৰু প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ অনুৰাগ দলে প্ৰজ্ঞা একাডেমীত এই মুহূৰ্তত মই উপস্থিত আছোঁ। মোৰ পিছফালে দেখিছে এই পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক আনন্দ উল্লাস এই মুহূৰ্তত প্ৰজ্ঞা একাডেমীত আৰু অনুৰাগ দলে প্ৰথম স্থান দখল কৰিছে। আজিৰ যি ফলাফল এই ফলাফলত এই মুহূৰ্তত মই প্ৰজ্ঞা একাডেমীত আছোঁ আৰু প্ৰজ্ঞা একাডেমীৰ পৰা দেখুৱাইছোঁ পৰিৱেশ আৰু অনুৰাগ দলে এই মুহূৰ্তত আহি উপস্থিত হৈছে। আমি তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম আৰু শিক্ষকসকল আছে কেনেকুৱা যি প্ৰথম বেটছ আৰু প্ৰথম বেটছতে আমাৰ যোৰহাটৰ কাৰণে গৌৰৱৰ বিষয়, প্ৰজ্ঞা একাডেমীৰ কাৰণে গৌৰৱৰ বিষয়। আমি সকলো আনন্দিত কাৰণ প্ৰথম বেটছতে প্ৰথম স্থান পাইছে, সেইকাৰণে আমি সকলো সুখী আজি। আৰু প্ৰজ্ঞা একাডেমীৰ কাৰণে এইটো ডাঙৰ সফলতা হয়। 593 পাইছে 600ৰ ভিতৰত ফাৰ্ষ্ট বেটছ হয়। প্ৰথম বেটছ এওঁলোকৰ আৰু প্ৰথম বেটছতে প্ৰজ্ঞা একাডেমীয়ে এই সাফল্য লাভ কৰিছে। ঠিক একেদৰে ছাত্ৰগৰাকী এই মুহূৰ্তত আহি উপস্থিত হৈছে, অনুৰাগ দলে এই মুহূৰ্তত আহি উপস্থিত হৈছে। আমি অনুৰাগৰ পৰা আমি জানিম যে এই যি সাফল্য এই সাফল্য আঁৰৰ যিখিনি কাহিনী এইখিনি কাহিনীও তেওঁৰ পৰা জানিব লাগিব। আৰু তেওঁ নিজৰ বিদ্যালয়ত আহি এই মুহূৰ্তত উপস্থিত হৈছে আৰু নিজৰ বিদ্যালয়ত উপস্থিত হৈ তেওঁ এই মুহূৰ্তত তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে অনুৰাগৰ আঁৰৰ এই যি সাফল্য এই সাফল্য আঁৰৰ যিখিনি কাহিনী এইখিনি কাহিনীও আমি জানিব লাগিব। গতিকে অনুৰাগ আহি উপস্থিত হৈছে, অনুৰাগৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত পোনে পোনে। বহুত ধন্যবাদ জনাম। ফাৰ্ষ্টতে মই শিক্ষকসকলক বহুত ধন্যবাদ জনাম। তাৰপিছত মা দেউতাসকলক মানে প্ৰতিটো কথাতে মই এনকাৰেজ কৈছিলে যে তুমি যি কোৱা ভালকৈ কৰা, আমি কোনো ভাল ৰিজাল্ট এক্সপেক্ট কৰি কৰা নাই, কিন্তু নিজৰ বেষ্ট দিবলৈ চোৱা। আজি যিটো হয় হয় নাই একেবাৰে আশা কৰা নাছিলোঁ। মই ভাবিছিলোঁ যে 95, 96 এটা এক্সপেক্ট কৰিছিলোঁ, মানে সিমান পাৰ্চেণ্টেজ পাবলৈ মোৰ কাৰণে বহুত যথেষ্ট, কিন্তু ফাৰ্ষ্ট পজিশ্যন পাম বুলি একেবাৰে এক্সপেক্ট কৰা নাছিলোঁ। মই 593 হয়। ঘৰত মোৰ মা আছে, দেউতা আছে, বা ককা আইতা। হয় 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 এডমিশ্যন ল'লোৱে ইয়াত ইতিমধ্যে। হয় হয় মই বিজ্ঞান শাখা। নাই সেইটো কথা নহয়, মানে নিজৰটো মানে নিজৰ এখন টাইম টেবুল থাকিব লাগে। টাইম মানে কোনোটো ছাবজেক্টে এখাই যাব নালাগে, কাৰো প্ৰতিটো ব্ৰেক লৈ পঢ়িব লাগে, মানে ৰিলেক্স কৰি পঢ়িব লাগে, কোনো প্ৰেছাৰ লৈ পঢ়িব নালাগে। এইটো হয় 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 টিউশ্যনৰ অকল ইংলিছৰ অকল গ্ৰামাৰটো লৈছিলোঁ। আৰু মাজতে কিবা মেথছৰ যদি ডাউট থাকে মোৰ কাষৰ ঘৰে অভিনৱ বৰদলৈ দাদা এজন আছে, তেওঁ স্কুলত গৈ তেওঁ মাজে মাজে বুজাই দিছিলে। নাই নাই তেনেকুৱা কোনো দুখ নাই। নাই প্ৰথম মোৰ 10টামান বজাত মোৰ বাই এগৰাকীয়ে ফোন কৰিছে, তাৰ নামটো মানে ফাৰ্ষ্টত দেখিছোঁ বুলি, ফাৰ্ষ্ট ৰেংকত। মোৰ পিছত নিজৰে বিশ্বাস নাই, পিছত নিজে টিভি খুলি চালোঁ, তেতিয়া হয় যে বিশ্বাস কৰোঁ। পঢ়াত কাৰাটে আৰু তবলা শিকোঁ। অনুৰাগ দলে তেওঁৰ নিজৰ যিখিনি সফলতা আঁৰৰ যিখিনি কাহিনী সেই কাহিনীখিনি তেওঁ ইতিমধ্যে কৈছেহি। গতিকে অনুৰাগৰ সাফল্যৰ আঁৰৰ যিগৰাকী মূল ব্যক্তি তেওঁ পিতৃৰ পৰাও আমি জানিম এই যি সফলতা এই সফলতাৰ আঁৰৰ যিটো কাহিনী সেই কাহিনী মই তেওঁৰ পিতৃৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। যিহেতু অনুৰাগ এই মুহূৰ্তত প্ৰজ্ঞা একাডেমীত আহি উপস্থিত হৈছে আৰু প্ৰজ্ঞা একাডেমীত উপস্থিত হৈ তেওঁৰ এই যি সাফল্য এই সাফল্যৰ কথা তেওঁ কৈছে যে সময়ৰ কোনো তেওঁ নাই। এই মুহূৰ্তত অনুৰাগ আছে, মই অনুৰাগ অলপ আপোনাৰ পৰা সময় ল'ম। অনুৰাগ, এই যি সাফল্য প্ৰথমতে তোমাক বহুত বহুত অভিনন্দন জনাইছোঁ আৰু খুব সুন্দৰকৈ স্পষ্টকৈ তুমি কৈছা, কেনেকৈ এই সাফল্য কেনেকৈ এয়া আছিল অনুৰাগ। অনুৰাগ খুব ব্যস্ত আজিৰ দিনটোত আৰু প্ৰজ্ঞা একাডেমীত এই মুহূৰ্তত সকলোৱে ব্যস্ত আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দ উল্লাস দেখা গৈছে। আৰু এই যি আনন্দ উল্লাস এই আনন্দ উল্লাস তেওঁলোকে এই মুহূৰ্তত পালন কৰিছে। অনুৰাগৰ পিতৃও এই মুহূৰ্তত আহি উপস্থিত হৈছে।
নাই তেনেকৈ ভবা নাছিলোঁ বহুত ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে নিজৰ বিদ্যালয়খনত আহি উপস্থিত হৈছে আৰু উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এইদৰে কথা বতৰা পাতিছে আৰু খুব সাফল্য আৰু খুব সুন্দৰকৈ অনুৰাগে নিজৰ আচলতে যিখিনি কথা তেওঁৰ আঁৰৰ যিখিনি কথা এই যি সাফল্যৰ আঁৰৰ যিখিনি কথা সেইখিনি কথা তেওঁ টাইম এথৰ আগত তেওঁ ইতিমধ্যে কৈছে গতিকে মই অনুৰাগক এই মুহূৰ্তত দেখাবলৈ অনুৰোধ জনাইছোঁ যে কিদৰে অনুৰাগ আহি উপস্থিত হৈছে নিজৰ আপোন বিদ্যালয়ত আহি উপস্থিত হৈছে আৰু নিজে সুন্দৰকৈ এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে শিক্ষকসকলৰ সৈতে তেওঁ কথা পাতিছে আৰু সফলতাৰ আঁৰৰ যিখিনি কাহিনী সেইখিনি কাহিনী অনুৰাগে ইতিমধ্যে টাইম এথৰ আগত তেওঁ কৈছেহি গতিকে অনুৰাগৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত যোৰহাটৰ প্ৰজ্ঞা একাডেমীত এয়া প্ৰথম সাফল্য আৰু প্ৰথম এওঁলোকৰ প্ৰথম বেটৰ এয়া প্ৰথম সাফল্য গতিকে ছাত্ৰ ছাত্ৰীসকলক সুন্দৰ দাদাক দেখিছা নাই কেনেকুৱা লাগিছে দাদাক দেখি বহুত ভাল লাগিছে বহুত ভাল লাগিছে আমিও প্ৰেৰণা হৈছোঁ কোন শ্ৰেণী অনুৰাগ আছে আৰু অনুৰাগৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে এই মুহূৰ্তত তেওঁৰ এই যি সাফল্য এই সাফল্যৰ আঁৰত বহুতো কাহিনী আছে আৰু সেইখিনি কাহিনী তেওঁৰ শিক্ষাগুৰুৱেই হওক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুৰাগ যিখিনি কষ্ট ত্যাগ আৰু এইখন আচলতে স্কুলে বা এইখন বিদ্যালয় যথেষ্ট কষ্ট কৰে তোমালোকৰ ছাৰসকলে সমূহ সমানে কষ্ট কৰিছে বুলি ক'ব পাৰি মানে যদি কিবা ডাউট থাকে মই ছাৰলৈ মিন্ময় ছাৰ আছে ৰাতিও ফোন কৰিছিলোঁ তাত লগে লগে নহ'লেও পিছদিনা হ'লেও মোৰ ডাউটটো ক্লিয়াৰ কৰি দিছিলে তেনেকৈ মানে কোনো ডাউট নোহোৱাকৈ পঢ়িছিলোঁ সেইকাৰণে আজি ৰিজাল্টটো পালোঁ মোৰ ভৱিষ্যতে ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম আৰু মানে ভাল IIT বা NIT মানে পঢ়াৰ মানে ইচ্ছা আছে নাই আশা কৰা নাছিলোঁ মই ভাবিছিলোঁ 95, 96 এটা পাম কিন্তু যে ফাৰ্ষ্ট পজিশ্যনটো পাম সেইটো একেবাৰে এক্সপেক্ট কৰা নাছিলোঁ হয় কষ্ট কৰিছিলোঁ মানে ভাবিছিলোঁ যি হয় দেখা যাব কিন্তু নিজৰ বেষ্টটো দিবলৈ চাওঁ ফলাফলটো পিছত হ'ব নিজৰ খালি বেষ্টটো দিওঁ কনফিডেন্স কেনেকুৱা মোৰ কাৰাটে শিকিছিলোঁ আৰু তবলা শিকোঁ সংগীতৰ লগত জড়িত যদি হয় ভাল লাগিব বিহুৰ বতৰ তাতে আকৌ তোমাৰ ইমান ভাল ফলাফল হৈছে বিহু গীত অকমান হ'লে ভাল লাগিব গান নাগাওঁ অনুৰাগে অকমান নাচি দিব চবে বিহু গাব লাগিব নাচি দিব অনুৰাগৰ বিদ্যালয়ৰ শিক্ষক আছে যথেষ্ট কষ্ট কৰিছে হয় সমানে কষ্ট কৰিছিলে মোৰ হয় মা দেউতাইতো মোক আটাইতকৈ ভাল হৈছে মা দেউতাই বহুত কষ্ট কৰিছিলে মোৰ মায়ে কৈছিলে কষ্ট কৰা পিছত বোলে তোমাৰ পৰা একো মানে তেনেকুৱা ষ্টেণ্ড কৰিব লাগিব বুলি পঢ়িব নালাগে মানে ভাল ৰিজাল্ট পাব লাগিব কাৰণে মোৰ আমাৰ বাবে নহয় কিন্তু নিজৰ বাবে এটা ভাল ৰিজাল্ট কৰিব লাগিব তুমি দেউতা মা আৰু এই বিদ্যালয়খনৰ কষ্ট আৰু ত্যাগ আৰু তোমাৰ অত্যন্ত কষ্ট ত্যাগৰ ফলশ্ৰুতিত আজি এই ফলাফল হয় বহুত কষ্ট কৰিছিলোঁ মানে একেৰাহে প্ৰেছাৰ লৈ পঢ়া নাছিলোঁ মানে পুৰা ৰিলেক্স ফিল কৰি পঢ়িছিলোঁ 1 ঘণ্টা 1.5 ঘণ্টা পঢ়িছিলোঁ বা 10 মিনিট 15 মিনিট ব্ৰেক কৰিছিলোঁ আকৌ 1 ঘণ্টা 1.5 ঘণ্টা পঢ়িছিলোঁ তেনেকৈ পঢ়িছিলোঁ দিনটো পঢ়াৰ লগতে তবলা কেৰাটী এইখিনি হয় কিন্তু 10 বছৰটোৰ পৰা মানে কাৰাটে যোৱা নাছিলোঁ তাবলাটো গৈছিলোঁ কিন্তু কাৰাটে যোৱা নাই তাত বহুত কষ্ট হয় যে মানে আহি পেলাই ভালকৈ পঢ়িব নোৱাৰে সেইকাৰণে
কাৰাটেটো 10 বছৰ যোৱা নাই, তাৰ আগলৈ শিকি আছিলোঁ। অনুৰাগে হয়, বন্ধু বান্ধৱসকলেও মোৰ বহুত অৰিহণা আছে। তেওঁলোকেও আমি কিবা এটা যদি ক্লাছত বুজি পোৱা নাই, তেতিয়া ইটোৱে সিটো সুধো বুজি পাইছে নি, তেতিয়া মই বুজি নাপাওঁ ইটোৱে বুজাই দিছে, কিবা সি যদি বুজি পোৱা নাই মই বুজাই দিছোঁ, তেনেকৈ আমাৰ ডাউটবোৰ ক্লিয়াৰ কৰিছিলোঁ। হয়, আমি ইয়াত প্ৰথম বেচ আছিলোঁ ক্লাছ 9। হয় হয়, ধন্যবাদ। হয়, কাৰণ আটাইতকৈ বেছি অৰিহণা টিচাৰসকলে বহুত কষ্ট কৰিছে আমাৰ লগত, সেইটো মানিবই লাগিব। তেওঁলোকে মানে আমাক কিবা মানে দহাই কৈছে, কিবা যদি ডাউট থাকে ৰাতি হওক দিনত হওক যেতিয়া হওক আহিবি, মুঠতে কোনো মনত ডাউট নাৰাখিবি, তেনেকৈ কৈছিলে। মই 12-13 ঘণ্টাকৈ পঢ়িছিলোঁ। হয়, তোমাৰ ঘৰ কোন জেগা? মোৰ কাছগাঁও সোণাৰীগাঁও। মোৰ আজি বহুত ভাল লাগিছে। হয়, আমি ইয়াত ক্লাছ 9 প্ৰথম বেচ আছিলোঁ। মই ইয়াতে প্ৰজ্ঞাতে ল'লোঁ। মই এতিয়া ছায়েন্সতে পঢ়িম ভাবিছোঁ, ইঞ্জিনিয়াৰিং কৰিম বুলি। IIT বা NIT এখন ভাল। মই 9 মানে 11-12 ঘণ্টা বা 13 ঘণ্টা ডেইলি পঢ়িছিলোঁ। মানে 1-1.5 ঘণ্টা পঢ়ি আধা ঘণ্টা ব্ৰেক লৈছিলোঁ বা 15 মিনিট ব্ৰেক লৈছিলোঁ, গান শুনিছিলোঁ বা তবলা বজাইছিলোঁ, তেনেকৈ পঢ়িছিলোঁ। তুমি ইয়াৰ বাদে আৰু কি কৰা? হা? তুমি ইয়াৰ বাদে আৰু কি কৰা? মই আৰু তবলা বজাওঁ, কাৰাটে কৰোঁ। কি কৈছে? নাই, এক্সপেক্ট কৰা নাছিলোঁ। 96-95% কৈছিলোঁ, কিন্তু ফাৰ্ষ্ট পজিশ্যন এক্সপেক্ট কৰা নাছিলোঁ। এইটো মানে বহুত ভাল লাগিছে। হয় হয়, অনুৰাগ দলে তেওঁৰ নিজৰ আপোন বিদ্যালয়খনত আহি উপস্থিত হৈছেহি আৰু বিদ্যালয়ত উপস্থিত হৈ আমি দেউতাৰ লগতো কথা পাতিব লাগিব, কাৰণ দেউতাই যথেষ্ট কষ্ট স্বীকাৰ কৰিছে, মায়ে কষ্ট স্বীকাৰ কৰিছে, নহয় জানো? এয়া অনুৰাগে বিহু নাচি দেখুৱাইছে ছাত্ৰ ছাত্ৰীসকলক আৰু নিজৰ সতীৰ্থসকলক। এই মুহূৰ্তত অনুৰাগৰ
অনুৰাগ বিহু নাচি দেখুৱাইছে নিজৰ সতীৰ্থসকলক আৰু উপস্থিত আছে এগৰাকী মূল ব্যক্তি উপস্থিত আছে আপোনাৰ ঘৰ ল'ৰা ইমান ভাল এটা ৰিজাল্ট কৰিছে আশা কৰিছিলে নে কেতিয়াবা বা সৰুৰে পৰা তাৰ লক্ষণখিনি কওক লক্ষণখিনি মানে তাৰ পঢ়াৰ এইটো পঢ়াটো বৰ কম সেইকাৰণে আমি এনেকুৱা পজিশ্যন পাওঁ বুলি আশা কৰা নাছিলোঁ কিন্তু তাৰ পৰীক্ষাটো ভাল হৈছিলে সেইটো সঁচা কথা পৰীক্ষাটো ভাল হৈছিলে পঢ়া চাই পেলাই মানে বহুতেই ভাল হৈছিলে তাৰ মতে মানে আপোনাৰ 12 নম্বৰমান তাৰ ভুল হৈছিলে গতিকে আমি কিন্তু এক্সপেক্ট কৰা নাছিলোঁ যে এইটো ফাৰ্ষ্ট পজিশ্যন আহিব আৰু নিউজতো কৈ আছিলে যে পজিশ্যন নিদিয়ে গতিকে আমি ভালো পাইছিলোঁ পজিশ্যন নিদিয়াটো ভাল গতিকে ভালেই লাগিছে আৰু এটা ডাঙৰ কথা হৈছে যোৰহাটত বহুত দিনলৈ মানে অহা নাছিলে ফাৰ্ষ্ট পজিশ্যনটো এইবাৰ আহিছে গতিকে যোৰহাটবাসীৰ লগতে আমিও সুখী আৰু ভাল লাগিছে এইটো আপুনি কি কৰে মই বৰ্তমান ব্যৱসায় আগতে মই কলেজৰ শিক্ষক কৰিছিলোঁ তাৰ পৰা চাকৰি এৰি পেলাই মই ব্যৱসায়ত লাগিলোঁ মোৰ ফাৰ্ণিচাৰ ব্যৱসায় আছে ফাৰ্ণিচাৰ হয় মই আছিলোঁ হয় শিক্ষক আছিলোঁ হয় চাকৰি ইমান নন চেংচন পষ্টত কৰিছিলোঁ গতিকে নন চেংচন পষ্ট হয় সেইকাৰণে এৰিলোঁ আৰু মাজুলীত আছিলে কাৰণে অহা যোৱা অলপ অসুবিধা আছিলে কাৰণে মই এৰি পেলাই ব্যৱসায় আৰম্ভ কৰিলোঁ 2007 চনত তাৰ জন্ম আপোনাৰ তাৰ 26 ফেব্ৰুৱাৰী হয় আপোনাক কি কয় অনুৰাগে কি কয় আজি আহোঁতে আপোনাক কি কৈছে সিও আশা কৰা নাছিলে এনেকুৱা হ'ব বুলি ভাবিছে মানে কেনেকৈ মই পালোঁ এইটো আৰু মই এটা কথা গাড়ী কৈ আহিছোঁ আচলতে যোৱাবাৰৰ যিটো পৰীক্ষাৰ পেটাৰ্ণ আছিলে প্ৰশ্নৰ কাকতৰ সেই পেটাৰ্ণত অহাহেঁতেন হয়তো এইটো ৰিজাল্ট সি কৰিব নোৱাৰিলেহেঁতেন মই ভাবিছোঁ দেই এই পৰীক্ষাৰ পেটাৰ্ণ চেঞ্জ হ'ল আৰু তাৰো কিবা এটা লাইনটো ক্লিক কৰিলে গতিকে সেইটো কাৰণে চাগে এই ফাৰ্ষ্ট পজিশ্যনটো পাইছে মোবাইল ব্যৱহাৰটো সি বহুত বেছি কৰে আমি সেইকাৰণে অলপ চিন্তাত পৰি আছিলোঁ মানে মোবাইলটো হয়তো সি ভাল কামতে ব্যৱহাৰ কৰিছিলে বুলি ভাবোঁ এতিয়া আৰু নহয় পজিশ্যনটো পালে যেতিয়া গতিকে সি মোবাইলটো বেছি চাইছিলে আৰু মাকে শিক্ষয়িত্ৰী কৰে কেন্দ্ৰীয় মহাবিদ্যালয় যোৰহাটৰ অংক শিক্ষয়িত্ৰী হয় কি কৈছে আজি অনুৰাগক ক'বলৈ আমি সময় আচলতে তেনেকৈ নাপালোঁ ইয়ালৈ মাতি দিলে আমি লগে লগে গুচি আহিলোঁ নিউজত পালোঁ আৰু পাই লগে লগে ইয়ালৈ গুচি আহিলোঁ তেনেকৈ কথা বতৰা হয় ভৱিষ্যতে ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছে অনুৰাগে আমাক জনাইছে দায়িত্ব বাঢ়িব তাৰো আচলতে দায়িত্ব বাঢ়িব এই ফাৰ্ষ্ট পইণ্টটো পোৱাৰ পিছত আচলতে বহুত দায়িত্ব তাৰ বাঢ়িব বুলি আমি ভাবিছোঁ গতিকে ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবিছে আমি যিমান পাৰোঁ ছাপোৰ্ট কৰিম আৰু সি কেনেকৈ পঢ়ে তাৰ ওপৰত ডিপেণ্ড কৰিব এইটো আৰু এয়া অনুৰাগৰ পিতৃয়ে ইতিমধ্যে কৈছে যে সময় নাপালে তেওঁৰ লগত কথা পাতিবলৈ মাকেও সময় পোৱা নাছিলে আজি ফলাফল ওলোৱাৰ লগে লগে আৰু ভৱিষ্যতে অভিযন্তা হোৱাৰ সপোন দেখিছে অনুৰাগে আৰু নিজৰ বিদ্যালয়ত আহি অনুৰাগে এইদৰে উপস্থিত হৈছে অনুৰাগ দা তোমালোকৰ অনুৰাগ দা যি ভাল ফলাফল কৰিছে তোমালোকে ইনস্পায়াৰ্ড হৈছে নে নাই দেখি হৈছোঁ বহুত ইনস্পায়াৰ হৈছোঁ ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে আমি তাৰ পৰা ইনস্পিৰেশ্যন পাইছোঁ আৰু এনেকৈ ৰিজাল্ট কৰি থাকিব বুলি আশা কৰিছে প্ৰজ্ঞা একাডেমি কি নাম তোমাৰ হৰ্ষিতা গগৈ অংশিনী গোস্বামী হৈছোঁ বহুত মটিভেশ্যনো পাইছোঁ চ' মানে আমাৰ কাৰণেও যাতে এটা এনেকৈ পাওঁ আৰু ফলাফলটো হওক সেইটোৱে কোন শ্ৰেণী 9 মোৰ ক্লাছ 9ৰ মই 9 হৈছোঁ বহুত ইনস্পায়াৰ চিয়'ৰ এয়া অনুৰাগৰ বিদ্যাৰ্থীসকল আৰু নিজৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আজি এই যি ভাল ফলাফল কৰিছে এই ভাল ফলাফল কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এক প্ৰকাৰ উৎসাহ দেখা গৈছে অনুপ্ৰেৰণা লাভ কৰিছে ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এয়া উৎসাহ দেখা গৈছে আৰু প্ৰজ্ঞা একাডেমীৰ এই সাফল্যৰ সময়তে ছাত্ৰ ছাত্ৰীসকলেও আনন্দ আজি তেওঁলোকে লৈছে আৰু আনন্দ তেওঁলোকে পালন কৰিছে এই মুহূৰ্তত অনুৰাগ আছে যদি কিছু সম্ভৱ হয় মই পুনৰ অনুৰাগৰ পৰাই মই জানিবলৈ চেষ্টা কৰিম যে আজি এই যিটো দিন আজি তেওঁলোকৰ কাৰণে এই বিশেষ দিনটো আৰু এই বিশেষ দিনটোত তেওঁ আজি আনন্দ কৰিছে আনন্দ উল্লাস তেওঁ পালন কৰিছে আৰু অনুৰাগৰ পৰা আমি জানিম কিন্তু ইয়াৰ লগতে আমি অনুৰাগৰ আচলতে যিখন ফৰ্মখন আমি দেখুৱাই ল'ব বিচাৰিছোঁ এয়া অনুৰাগৰ ফৰ্ম নহয় জানো এয়া এডমিশ্যনৰ ফৰ্ম আছিলে এয়া মই দেখুৱাব বিচাৰিছোঁ অনুৰাগৰ এয়া যেতিয়া ভৰ্তি হৈছিলে স্কুলখনত এই অনুৰাগৰ এখন ফৰ্ম আৰু এইখন ফৰ্মতে তেওঁ নামভৰ্তি কৰি বিদ্যালয়ত তেওঁ আচলতে নামভৰ্তি কৰিছিলে আৰু শিক্ষাগুৰুৰ হাতত এই মুহূৰ্তত এইখন যি বিশেষ ফৰ্ম এই ফৰ্মখন তেওঁলোকে শিক্ষাগুৰুৰ হাতত লৈছে যে ইয়াতে অনুৰাগ গগৈ গোটেই তেওঁৰ যিখিনি যাৱতীয় তথ্য এই ফৰ্মখনত লিখা আছে আৰু শিক্ষাগুৰুৰ হাতত মই এইখন ফৰ্ম পুৰা তুলি দিছোঁ এইখন ফৰ্মত তেওঁ নামভৰ্তি কৰিছিলে আৰু আজি আপোনাৰ এইখন ফৰ্ম হাতত দেখা গৈছে হয় আমি খুব আনন্দিত গোটেই যোৰহাটৰ কাৰণে এইটো খুব ডাঙৰ খবৰ আৰু আমাৰতো প্ৰথম বেটছ আছিলে 48টা ষ্টুডেণ্ট আৰম্ভ কৰিছিলোঁ আৰু আমাৰ গোটেই বেটছটোৱে ভাল ৰিজাল্ট হৈছে আমাৰ গোটেই বেটছটো ভাল ৰিজাল্ট
গোটেইখিনিয়ে ডিষ্টিংশ্যনে পাইছে প্ৰথম 10জন দিয়া হ'লে আমাৰ আৰু 5জনমান সোমালহেঁতেন ইমান কনফিডেণ্ট আহিছে আমাৰ 97.8 96.8 তেনেকুৱা পাৰ্চেণ্ট আহিছে কিন্তু 5জন দিয়াৰ কাৰণে যেনিবা এটা স্থান পাইছে হয় সেইটোৱে আমাৰ মানে হয় হয় ন আমাৰ এতিয়া মানে ধৰক প্ৰথম 5জন দিলে আমাৰ 97%ৰ ওপৰত আৰু ষ্টুডেণ্টৰ আছে আৰু যদি দিলেহেঁতেন তেতিয়াহ'লে আমাৰ আৰু 3-4জনমান থাকিলে বুলি আশা কৰিছিলোঁ হয় হয় মানে পাৰ্চেণ্টেজ আছে সেইটো হয় হয় ঠিকে আছে এয়া দেখিছে তেওঁৰ শিক্ষাগুৰুসকল এই মুহূৰ্তত আনন্দত আত্মহাৰা হৈ পৰিছে ঠিক একেদৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এনেকৈ দেখাই দিয়ে ক'ত মানুহ দেখাই আছে এনেকৈ দেখাই দিয়ে ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এক ব্যাপক উৎসাহ দেখা গৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এবাৰ ব্যাপক উৎসাহ দেখা গৈছে আৰু এই মুহূৰ্তত মই দেখুৱাই গৈছোঁ প্ৰজ্ঞা একাডেমীৰ পৰা আৰু প্ৰজ্ঞা একাডেমীৰ পৰা পোনপটীয়া দেখুৱাইছোঁ